তেজপুৰৰ অসমীয়া ক্লাবৰ বালিৰাম লহকৰ সভাকক্ষত কালি বিয়লি অনুষ্ঠিত হোৱা এক বিশেষ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত তেজপুৰৰ প্ৰবীণ লেখক নৰেন চন্দ্ৰ গোস্বামী দুখনকৈ গ্ৰন্থ ক্ৰমে বসন্তৰ বতাহৰ দৰে আৰু ইউৰোপ আৰু ছিংগাপুৰ ভ্ৰমণৰ মধুৰ স্মৃতি উন্মোচন কৰে বিশিষ্ট পুৰাতত্ত্ববিদ ডক্টৰ সতীশ চন্দ্ৰ ভট্টাচাৰ্য আৰু বিশিষ্ট শিক্ষাবিদ তথা দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক পূৰ্ণেশ্বৰ নাথে। তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতাৰ পৌৰোহিত্যত অধ্যাপক তথা তেজপুৰ সাহিত্য সভাৰ নৱনিৰ্বাচিত সম্পাদক পল্লৱ ভট্টাচাৰ্যই আঁত ধৰা অনুষ্ঠানটি ডক্টৰ সতীশ চন্দ্ৰ ভট্টাচাৰ্য আৰু পূৰ্ণেশ্বৰ নাথে উন্মোচনী ভাষণ প্ৰদান কৰাৰ লগতে মুখ্য অতিথিৰ ভাষণ আগবঢ়াই বিশিষ্ট শিক্ষাবিদ তথা বাণ থিয়েটাৰৰ প্ৰাক্তন সভাপতি মহেন্দ্ৰ নাথ কেওটে। মই তেওঁক তেতিয়া কৈছিলোঁ, আপুনি ইমানবিলাক প্ৰবন্ধ গল্প লিখিছে, আপুনি এলেহুৱা হৈছে কিয়? আপুনি যি অভিজ্ঞতা আহৰণ কৰিছে বিদেশ, সেই অভিজ্ঞতাবিলাক আমাক বিলাই দিয়ক। আমি তালৈ যাব নোৱাৰোঁ। আমি আপোনাৰ গ্ৰন্থৰ জৰিয়তে সেই দেশসমূহৰ কাষ চাপি যাম, তাৰ সভ্যতা, তাৰ সংস্কৃতি আমি অনুভৱ কৰিম, আমি উপলব্ধি কৰিম। তেখেতে এই লিখনিত মোৰ 1% অৰিহণা আছে। তেখেতে স্বীকাৰ নকৰিলেও তেখেতে ক'ব লাগিব যে কেওট ছাৰে সদায় মোক কৈ থাকে যে ভ্ৰমণ কাহিনীবিলাক লিপিবদ্ধ কৰক, লিখক। এই ভ্ৰমণ কাহিনীবিলাক অসমীয়া সাহিত্যৰ এটা স্তম্ভ হ'ব। যেনেকৈ অসমীয়া সাহিত্যত উপন্যাসবিলাক এটা গুৰুত্বপূৰ্ণ অংগ, গল্প প্ৰবন্ধবিলাক এটা গুৰুত্বপূৰ্ণ অংগ, এই ভ্ৰমণ কাহিনীবিলাকৰো এই অসমীয়া সাহিত্যৰ এটা অংশ হৈ পৰিব। আনহাতে অনুষ্ঠানটিত বিশিষ্ট বুৰঞ্জী লেখক ভুৱন চন্দ্ৰ গগৈ, দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডক্টৰ গহন চন্দ্ৰ মহন্তও সমজুৱাৰ মাজৰ পৰা ভাষণ প্ৰদান কৰে। অনুষ্ঠানটি আৰম্ভণিতে বৰগীত পৰিৱেশন কৰে কণ্ঠশিল্পী শিল্পী হীৰামণি লহকৰে। বিদ্যাত সমাজে গ্ৰহণ কৰা অনুষ্ঠানটি আৰম্ভণি ভাষণ প্ৰদান কৰে লেখক নৰেন চন্দ্ৰ গোস্বামীয়ে। শলাগ জ্ঞাপন কৰে লেখক নৰেন চন্দ্ৰ গোস্বামীয়ে। দেশখন দুভাগ হোৱাৰ সময়টো তেওঁ কৈছিল এইটো পগলা সময়, দেশ বিভাজনক এইটো পগলা সময় বুলি কৈছিল সলমান। আজি এইটো অকল পগলা সময় নহয়, এইটো নিষ্ঠুৰ সময়। দেশ বিভাজন হ'ল, কিন্তু দেশ বিভাজনৰ পিছত সিদিনা পাকিস্তানৰ দ্বাৰা পৃষ্ঠপোষকতা পোৱা সন্ত্ৰাসবাদীয়ে আমাৰ কেইগৰাকীমান নিৰীহ ভ্ৰমণকাৰীক কি নিষ্ঠুৰভাৱে হত্যা কৰিছে, এইটো সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণে বৰ কৰুণ আৰু দুৰ্ভাগ্যজনক। আৰু সেই তাত যেতিয়া এগৰাকী নাৰীক আমি ছবিত দেখিছোঁ, আমি পৃথিৱীত দুখন ভয়ানক ছবি দেখিছোঁ। এখন ভিয়েটনাম যুদ্ধৰ সময়ত আমেৰিকান সেনাৰ আগে আগে দৌৰি থকা সেই অসহায় ছোৱালীজনী, আৰু সিদিনা আমি পেহেলগামত দেখিলোঁ ছদিন আগতে বিয়া হৈ মধুচন্দ্ৰিকা উদযাপন কৰিবলৈ যোৱা এগৰাকী ছোৱালীয়ে। তাৎপৰ্যপূৰ্ণ দিন বুলি ক'ব লাগিব এইকাৰণে যে আমাৰ মাজৰে এজন গ্ৰন্থপ্ৰেমী এজন লেখকে একেদিনাই দুখন কিতাপৰ জন্ম দিলে আৰু সেই পবিত্ৰ মুহূৰ্তৰ সাক্ষী হৈ ৰ'ল আপোনালোক সুধীবৃন্দ। সুধীবৃন্দই সেই পবিত্ৰ মুহূৰ্তৰ সাক্ষী হৈ এটা সুন্দৰ অনুষ্ঠান সাফল্যমণ্ডিত কৰি তুলিলে বুলি মই ভাবিছোঁ। এইটো বৰ তাৎপৰ্যপূৰ্ণ কথা। আজিৰ পৰা মাত্ৰ 4টা দিন আগতে ৰাষ্ট্ৰসংঘৰ শিক্ষা, সামাজিক অনুষ্ঠান, সাংস্কৃতিক পৰিক্ৰমাৰ ফালৰ পৰা বিশ্ব গ্ৰন্থস্বত্ব আৰু অধ্যয়ন দিৱস উদযাপিত হৈ গৈছে সমগ্ৰ পৃথিৱীতে। অৰ্থাৎ